গহপুৰত ঠিকাদাৰ প্ৰতিষ্ঠানত বিদ্যুৎ চুৰিৰ ঘটনা সাংবাদিকৰ তৎপৰতাত APDCL জব্দ কৰিলে সামগ্ৰী 1,40,00,000 টকাৰ আঁচনিখনত বিদ্যুতৰ তাৰত হাকুটা লগাই চুৰি আমি দৃশ্যাংকৰ মতে দেখুৱাবলৈ চেষ্টা কৰিছো এই দৃশ্য গহপুৰ ভুলাগুৰি চাহ বাগিচাৰ নিৰ্মাণৰত অৱস্থাত থকা জগন্নাথ সামাজিক দক্ষতা কেন্দ্ৰটো বিদ্যুতৰ তাৰত হাকুটা লগাই চুৰি বিদ্যুতেৰে নিৰ্মাণ কাৰ্য চলাই গৈছে নিৰ্মাণৰ দায়িত্বত থকা ৰবীন সন্ধিকৈ নামৰ ঠিকাদাৰজনৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ বিগত প্ৰায় এটা মাহ ধৰি বিদ্যুৎ চুৰি কৰি নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰি অহাৰ অভিযোগ গহপুৰৰ বিদ্যুৎ বিভাগে দেখিও চকুমুদা কুলিৰ ভাও ধৰাৰ অভিযোগ বিভাগীয় বিষয়া কৰ্মচাৰী মেনেজ হৈ থকা বুলি সন্দেহ কৰিছে ৰাইজে আঁচনিখনৰ পৰা মটৰ PVC তার আৰু ৰড কটা মেচিন এটা জব্দ কৰে শেহতীয়াকৈ বিভাগে জৰিমনা বিহিছে ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে লাগে আমি ইনফর্ম কৰিলো অফিসতো যোগাযোগ কৰিলো ইয়াৰ পৰা কোনো কানেকশন বিচাৰি আমাৰ অফিসলৈ কোনো যোৱা নাই হা আৰু বিশেষকৈ মানে এফালে অহাটো হোৱা নাছিলে মানে ইলেকশন ডিউটিত ছাৰহত নাছিলে তাৰপিছত বিহু পৰিলে বিহু পিছত ইয়াত ধুমুহাৰ তাণ্ডৱ চলি আছে ছাৰহত যেনি আছে সেইকাৰণে গম পোৱা যোৱা নাছিলে এতিয়া আপোনালোকে যেতিয়া ইনফৰ্ম কৰাৰ কাৰণে আমিও এতিয়া অফিসত যোগাযোগ কৰিলো যোগাযোগ কৰাৰ পিছত চোৱাচিতা কৰিলো যে ইয়াৰ পৰা কোনো কানেকশন মানে লিগেল কানেকশন লোৱা হোৱা নাই আৰু হেতু কাৰণে ছাৰৰ লগত যোগাযোগ কৰাৰ কথা ছাৰহতে ক'লে যে এটো আনঅথৰাইজ কানেকশন এটো ইমিডিয়েট চিজ কৰিব লাগে আৰু এফআইআৰ লঞ্চ কৰিব লাগে ইয়া ঠিকাদাৰ কিজনৰ ওপৰত এফআইআৰ লঞ্চ হ'ব তেখেতলোকে এতিয়া মিস্ত্ৰীজনে কোৱা মতে 20-22 দিন মান হ'ল বুলি কৈছে সেই অনুপাতে আমাৰ বিল এখন আনিব বিলখন পেনাল্টি বিল তেখেতলোকে ভৰিব লাগিব আৰু মানে কন্ট্ৰাক্টৰ কিজনৰ ওপৰত এফআইআৰ লঞ্চ কৰিব লাগিব এটোতো দেখা গৈছে এতিয়া হাকুটা লগাইছে ইয়াতো কোনো মিটাৰ ব্যৱস্থা নাই ইয়াৰ মিটাৰ কোনো ব্যৱস্থা নাই আপোনালোকে APDCL ফালৰ পৰা কোনো একো নাজানে বিষয় অৱগত হোৱা নাছিলো কিন্তু এতিয়াহে বৰ্তমান 20-25 দিন মান হ'ব স্যাৰ একুৰেট মানে 1-2 দিন ইফাল সিফাল হ'ব পাৰে কিন্তু এইটো জগন্নাথ ভৱন বনাই আছে